8টা সোণ 8টা ৰূপ আৰু 6টা ব্ৰঞ্জৰ পদকেৰে চিলিকিল গোৱালপাৰা গুজৰীয় কাৰাটে এছ'চিয়েশ্যন। অৱসৰপ্ৰাপ্ত সৈনিক লক্ষণ ৰায়ৰ ছত্ৰছায়াত প্ৰশিক্ষণ লৈ সমৰকলা অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে সময়ে সময়ে অনুষ্ঠিত ৰাজ্যিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিভিন্ন পদক বুটলিবলৈ সক্ষম হৈছে। চলিত বৰ্ষৰ আগষ্ট মাহত তেজপুৰত অনুষ্ঠিত 7ম উক্কা প্ৰতিযোগিতাত গোৱালপাৰাৰ পৰা 19 জন খেলুৱৈ অংশগ্ৰহণ কৰিছিল। তাৰে ভিতৰত 17 জনে বিভিন্ন পৰ্যায়ত ক্ৰমে 8টা সোণ 8টা ৰূপ আৰু 6টা ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হয়। আনপিনে অহা মাহত গোৱাত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ বাবে প্ৰশিক্ষক লক্ষণ ৰায়ৰ নেতৃত্বত 17 জন খেলুৱৈ নিৰ্বাচিত হৈ প্ৰস্তুতি চলাই গৈছে। এইসকল খেলুৱৈ এদিন ইতিহাসৰ পাতত গোৱালপাৰা জিলাখনৰ নাম উজ্বলাই তুলিব বুলি সচেতন মহলে ব্যক্ত কৰে। গোৱালপাৰাৰ পৰা চিন্তু নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। Aka, Ao, Rey, Subo Hasmi, Yame, Hasmi, Yame, Aka, Yippan, Aka Chencho, Hasmi, Yame. Yippan, Hasmi, Yummy, Aka, Yippan, Hasmi, Yummy, oh, father, Hasmi. আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট কাৰাটে এছ'চিয়েশ্যনৰ পৰা আমাৰ 19 জন খেলুৱৈ গৈছিলোঁ আৰু আমাৰ তাতে 17 জন পাবলৈ সক্ষম হৈছে। তাৰ লগতে আমাৰ 8টা গোল্ড, 7টা চিলভাৰ আৰু 9টা ব্ৰঞ্জ আহিবলৈ সক্ষম হৈছে। ইয়াত মোৰ এতিয়া 2 বছৰ এতিয়া আমাৰ ৰানিং হৈ আছে। এনেকুৱা নহয় ছাৰ, আমি বহুত গেম খেলিছোঁ। আগত আমি নেপালত খেলিছোঁ। ইয়াৰ পৰা আমাৰ চাউথ এছিয়ানৰ প্লেয়াৰ আছে নেপালত, আৰু ইয়াৰ লগতে আমি ইণ্টাৰনেশ্যনেল খেলিছোঁ। এই অলপ আগতে আমি হিমাচল প্ৰদেশত গাইছোঁ, 4 জন খেলিছে, তাতে 4 জন আমাৰ গ'ল্ড আৰু চিলভাৰ পাবলৈ সক্ষম হৈছে। তাৰ আগতে আমি আৰু কোচবিহাৰত খেলিছোঁ, আৰু তাৰ নেক্সট খেলিছোঁ আৰু গুৱাহাটী খেলিছোঁ। আৰু আগতে এনেকুৱা আপোনালোকে খেলিছে, হয় ছাৰ, ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছোঁ। গতিকে যি দেখিছোঁ তাৰমানে আপোনালোকৰ বিভিন্ন সময়ত কিন্তু বিভিন্ন ধৰণৰ পদক বুটলিবলৈ সক্ষম হৈছে। হয় ছাৰ, অনাগত দিনত আপোনাৰ এই ছাত্ৰ ছাত্ৰীসকলক মানে এই প্ৰশিক্ষাৰ্থী আপুনি যে প্ৰশিক্ষণ দি আছে, এই প্ৰশিক্ষাৰ্থীসকলক লৈ আপোনাৰ মানে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি? মোৰ ভৱিষ্যত এটা পৰিকল্পনা, আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট কাৰাটে এছ'চিয়েশ্যন অৰ্গেনাইজেশ্যনৰ পৰা মোৰ এটাই আশা, আমাৰ ইয়াৰ পৰা নেশ্যনেল প্লেয়াৰ অহা বছৰ মোৰ আশা 10টা বা 5টা নিশ্চয় ইয়াৰ পৰা আমাৰ সক্ষম হ'ব পাবলৈ। এতিয়া আমাৰ প্ৰস্তুতি চলি আছে, 3খন গেম চলি আছে। এতিয়া আমি নেক্সট এইখন এই 23-24 যোনখন হৈ গ'ল 7 উকা অল আছাম গুজৰাট কাৰাটে, ইয়াৰ পিছত আমাৰ নেক্সট গেম আছে ডিচেম্বৰৰ 3-4 গোৱা নেশ্যনেল খেলি আছে। নেশ্যনেলৰ কাৰণে ইয়াত আমাৰ 17 জন চিলেক্ট হ'ল, আৰু তাৰ পৰা আগতে আমি খেলিছিলোঁ অল আছামৰ 13 অল আছামৰ, তাতত আমাৰ এতিয়া নৰ্থ ইষ্ট খেলৰ কাৰণে আমাৰ ইয়াৰ ল'ৰা চিলেক্ট হৈ আছে।